চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি ঠিক তেনেকুৱাই হ'ল অশোক সিংঘালৰ লগত। আপোনালোকে দেখিছে সকলো পানীত ডুবি পেলাই মৃত্যুবৰণ কৰিলে। কেওফালে এতিয়া তেওঁ যেতিয়া গৈছে তেতিয়া দুৰ্গন্ধময় পৰিস্থিতি, আৰু সেই দুৰ্গন্ধময় পৰিস্থিতিত তেওঁ গৈ বুদ্ধি কৰি পালেগৈ সেই শিৱসাগৰ, কাৰণ তেওঁ সময় নাছিলে। অত দিনে তেওঁ ইয়াত ঘূৰি ফুৰিছে, তেওঁ উন্নয়নৰ কাম কৰিছে নহয় জানো। আৰু অৱশেষত মহবুল হক ডাঙৰীয়াই যেতিয়া ডক্টৰ চক্টৰ লৈ গৈ তাত পালেগৈ, ভাবিছে মই এতিয়া এনেকৈ থাকিলেতো নহ'ব, গতিকে তেওঁ ডক্টৰ লৈ পেলাই ডক্টৰৰ লগত যোগাযোগ কৰি তাত গৈ উপস্থিত হৈ ফটা লেকচাৰ দিছে। সেইকাৰণে কওঁ আচলতে বাংলাদেশী কোন, বাংলাদেশী প্ৰকৃততে কোন এতিয়া ওলাই পৰিলে। আপোনালোকে দেখিছে যদি আজমল হওক মহবুল হক ডাঙৰীয়া হওক বাংলাদেশী হয়, তেওঁলোক কিন্তু সেই দুৰ্যোগৰ সময়ত যেতিয়া মানুহে উপঙি ককবকাই আছিলে পানীৰ তলত, তেতিয়া কিন্তু তেওঁলোকহে উদ্ধাৰ কৰিবলৈ গৈছিলে। আৰু এইজনে তেতিয়া কয় নহয়, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কয় কিন্তু দেই, তেওঁলোকক বাংলাদেশী কয়, এওঁলোক অসমীয়া কয়, কিন্তু এওঁলোকৰ তেতিয়া যাবলৈ সময় নহ'লে। মানুহ মৰি বা জীৱ জন্তু মৰি যেতিয়া একেবাৰে শেষ হ'ল, পানী শুকাই গৈছে, আৰু তেতিয়া গৈ পেলাই তাত উপস্থিত হৈ এটা নুফুটা কিছুমান কথা কৈছে। আৰু কৈছে তেওঁ অকল মুঠতে মুখ্যমন্ত্ৰীৰ ওপৰতেই সকলোখিনি দিছে। তেওঁ নিজাববীয়াকৈ তেওঁ একো ক'ব পৰা নাই, মুঠতে চৰকাৰ আৰু নিজাকে দিবলৈ তেওঁ একোৱেই নাই, সিমানেই ক'লোঁ আৰু একোৱেই নাই। তেওঁ কেওফালে কিন্তু সা সম্পত্তি গোটাই ল'লে। এই বিজেপি চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী যেতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী হৈছিলে, এইজনে তেতিয়া আপোনালোকে দেখিছিলে লুটি পুটি খালে। এইজন আছিলে এজন ধূপ বেপাৰী, আৰু ধূপ বেপাৰীয়ে ইয়াতকৈ জানো কিবা বুদ্ধি কৰিব পাৰে। সেইকাৰণে তেওঁ কি কৰি ল'লে বোলে, চুৰ যোৱাৰ পিছত বুদ্ধিটো কৰিছে, হয়নে নহয়। আৰু বৰষুণ যোৱাৰ পিছত জাপিটো হৈ পেলাই তেওঁ তাত গৈছে শিৱসাগৰবাসীৰ ওচৰলৈ। আৰু শিৱসাগৰবাসীও বাৰু বাধ্য, যিহেতু বিপদৰ সময়ত গৈছে। আৰু এইটো সময়ত গৈ তেওঁ কি লেকচাৰ দিছে, ফটা লেকচাৰ, সেই ফটা লেকচাৰে জানো কাম দিব, সকলোৱে তেওঁক গম পায়। আৰু গুৱাহাটীতো বানপানী হোৱা সময়ত তেওঁ কি কৰিছিলে, প্লেনত তেওঁ গৈছে, প্লেনত উঠি পেলাই হেলিকপ্টাৰত উঠি পেলাই তেওঁ ফুটাফুটলি চোৱা মানুহ। আৰু ইমান শিৱসাগৰত ইমান ককবকাই আছে, তাত এই পানীৰ মাজত তেওঁ যাব জানো, কেতিয়াও নাযায়। গতিকে তেওঁ কি কৰিছে, শেহতীয়াকৈ এণ্টি মাৰিছেগৈ, এণ্টি মাৰি পেলাই ভাষণ কেইটামান দিলে, আধা ফুটা আধা নুফুটা, 1 মিনিট 2 মিনিটৰ মূৰে মূৰে তেওঁ গেঠাই থকা কথাখিনি কোনোবাই শুনিবলৈ ধৈৰ্য থাকিব জানো। ইমান পানীত ককবকাই আছে, সেই মানুহখিনি কিমান কষ্টত আছে, সেই মানুহখিনিয়ে সেই ফটা লেকচাৰ শুনিবলৈ বাৰু কোনোবা থাকিবনে। গতিকে বন্ধু বান্ধৱীসকল, এওঁ ফটা লেকচাৰ কেনেকৈ দিছিলে আৰু মানুহখিনিয়ে তেওঁক কেনেকৈ এলাগী কৰিছিলে আপোনালোকে চাই লওক। এনেকুৱা দেখা পাইছে সকলোখিনি বান সাহায্য ইত্যাদি চব ঠিকে আছেনে? পৰিস্থিতি বহুত দুখ লগা, মানুহখিনি কষ্টত আছে। এই প্ৰাকৃতিক বিপদাৰ সময়ত চৰকাৰ ৰাইজৰ ওচৰত আছে, ৰাইজৰ লগত আছে। আৰু য'ত যি কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি কৰিবলৈ সাজু। স্বাস্থ্য বিভাগৰ যিখিনি কাম চলি আছে চোৱা চিতা কৰিবলৈ আজি আহিলোঁ। ডিব্ৰুগড় মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজৰ ডাঙৰ এটা টিম বিভিন্ন জেগাত স্বাস্থ্য সম্পৰ্কীয় যিখিনি ব্যৱস্থাপনা আছে তাত অংশগ্ৰহণ কৰিছে। চিন্তাৰ বিষয়টো হ'ল যে পানী যেতিয়া কমিব, জীৱ জন্তু যিখিনিৰ মৃত্যু হ'ল, সিহঁতক যদি উচিত ব্যৱস্থা লোৱা নাযায়, তে প্ৰদূষণ বেমাৰী বাঢ়িব পাৰে। তাৰ বাবে আজি চিন্তা কৰি আছোঁ কেনেকৈ কি কৰিব লাগে। বিষয়াসকলো মোৰ লগত আহিছে, নেশ্যনেল হেল্থ মিছনৰো মানুহখিনি কাম কৰি আছে। প্ৰেগনেণ্ট যিখিনি মহিলা, তেখেতসকলক ইতিমধ্যে হস্পিটেললৈ শ্বিফ্ট কৰা হৈছে, মেডিকেল কলেজলৈ শ্বিফ্ট কৰা হৈছে। কাৰোবাৰ কেঞ্চাৰ বেমাৰী আছিলে, বেলেগ ৰোগ আছিলে, যাক সদায় চাই থাকি ল'ব, তেনেকুৱা ৰোগীও মেডিকেল কলেজলৈ শ্বিফ্ট কৰা হৈছে। লেক্টিং মাদাৰ অৰ্থাৎ কেঁচুৱা গাখীৰ খুৱাই থকা মাদাৰৰো বিশেষ ব্যৱস্থা লোৱা হৈছে। আৰু এতিয়া সমস্যা আহি আছে স্কিন প্ৰব্লেমৰ, চৰ্ম ৰোগ হৈছে পানীত বোকাত, তাৰো এটা স্পেচিয়েল ড্ৰাইভ দিয়াৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হ'ল। 2 এদিনতে এইটো আৰম্ভ হ'ব। ঔষধ পাতিৰ কোনো অভাৱ নাই, ঔষধ পাতি পূৰ্ণ আছে। আৰু ষ্টক আমাৰ ডিব্ৰুগড়তো পৰি আছে।
যোৰহাটতো আছে, ইফালে ধেমাজিত ষ্টক আছে। তো ষ্টকৰ কোনো অভাৱ নাই, আমি চকু ৰাখি আছোঁ। কিন্তু ৰাইজৰ যিটো কষ্ট, যিটো প্ৰাকৃতিক আপদাৰ কাৰণে হৈছে, তাৰপৰা ৰাইজক কিমান সোনকালে আমি সকাহ দিব পাৰোঁ তাৰো চিন্তা আমি কৰি আছোঁ। বেচিকলি ষ্ট্ৰেটেজিটো হ'ল, প্ৰথম তেনেকুৱা যদি প্ৰাকৃতিক আপদা হয় 3টা ষ্টেজত আমি কাম কৰিব লাগে। প্ৰথমটো হ'ল ৰেস্কিউ, যে মানুহখিনিক উদ্ধাৰ কৰি সুৰক্ষিত জেগাত লৈ অহা, এইটো হ'ল ৰেস্কিউ। 2 নম্বৰটো হ'ল ৰিলিফ, অৰ্থাৎ সাহায্য, যিটো কেম্পত আছে বা ক'ৰবাত ৰাস্তাত আছে, য'তে আছে সাহায্য দি খোৱা বোৱা চিকিৎসাৰ ব্যৱস্থা কৰি দিয়া। আৰু যেতিয়া পানী কমিব, অলপ পৰিস্থিতি অলপ ভাল হ'ব, তেতিয়া ৰিহেবিলিটেশ্যন, পুনৰ্বাস। চ' উদ্ধাৰ, তাৰপিছত আপোনাৰ সাহায্য আৰু পুনৰ সংস্থাপন, এই 3টা বিষয়ৰ ওপৰতে আলোচনা চলি আছে। সাহায্যৰ কামো ভালকৈ চলি আছে বুলি মই দেখিছোঁ। আৰু বিষয়া কৰ্মচাৰী সকলোৱে জনপ্ৰতিনিধিক লগত লৈ, আৰু মই দেখি আছোঁ যে পঞ্চায়তৰ প্ৰতিনিধিসকল আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলো কষ্টৰ এক সময়ত আপোনালোকে নিশ্চয় এইজনৰ ফটা লেকচাৰখিনি শুনিলে। এওঁ বোলে এতিয়া মানে নিজকে চিনাকি দিছে কি স্বাস্থ্যমন্ত্ৰী, আৰু স্বাস্থ্যমন্ত্ৰীৰ কাৰণে তেওঁ নিজাববীয়াকৈ একো নাই। আৰু এটা যে কথা ক'লে বোলে হেৰি দৰৱ পাতি আছে, দৰৱ পাতি মজুত আছে। আপোনালোকে যাবচোন মেডিকেলবিলাকত, তেওঁলোকে এখন লিষ্ট লিখি দিয়ে। সেই ভিটামিনৰ কিবা এটা বা গেছৰ কিবা এটা আপোনালোকক দিব, তাৰ বাদে তেওঁলোকে এখন লিষ্ট লিখি দিয়ে, ফাৰ্মাচীৰ পৰা ল'ব লাগিব। আৰু সেইবিলাক যিবিলাক মানে লিখি দিয়ে, সেইবিলাক আকৌ সেই মেডিকেলৰ ওচৰতে থকা ফাৰ্মাচীতহে পাব, বেলেগত নাপায়। তাৰ মানে কি বাৰু, সকলোখিনি 2 নম্বৰী। আৰু এই 2 নম্বৰীজনে কি কৈছে, তেওঁলোকৰ বোলে হাতত বোলে দৰৱ পাতি মজুত আছে। এইখিনিয়ে হ'ল তেওঁ ফটা লেকচাৰ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে নিজে ভাবি চাওক, কেতিয়া বাংলাদেশী কোন, সেইটোৱে ক'লোঁ আৰু, হয়নে? এতিয়া